নমস্কাৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল। ইয়াৰ আগৰ ভিডিঅ'টোত আমি আলোচনা কৰি আছিলোঁ নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী R1ৰ আমি 11 নম্বৰ কুৱেশ্যনটোলৈকে ডিছকাছ কৰিলোঁ। প্ৰমাণ কৰা যে 1/2 + এই কুৱেশ্যনটোলৈকে ডিছকাছ কৰিলোঁ। আমি যোৱাটো ভিডিঅ'ৰ পৰা আজি কণ্টিনিউ কৰোঁ, আৰু যিসকলে আগৰ ভিডিঅ'সমূহ চোৱা নাই অনুগ্ৰহ কৰি এবাৰ চাই ল'ব, তেতিয়া এইখিনি ইয়াৰ পিছৰখিনি বুজাত আৰু সহজ হ'ব। এতিয়া আমি কুৱেশ্যন নম্বৰ 12ৰ পৰা কণ্টিনিউ কৰোঁ। কুৱেশ্যন নম্বৰ 12ত আমাক কি কৈছে? √3 = 1.732 আৰু √2 = 1.414 এই দুটা মান দিয়া আছে। √3 = 1.732 আৰু √2 = 1.414 ধৰি তলৰ ৰাশিৰ আসন্ন মান উলিওৱা। ঠিক আছে, এতিয়া কুৱেশ্যন নম্বৰ 12ৰ কুৱেশ্যনটো 1/√3 - √2 √3 - √2 এই ৰাশিটোৰ আসন্ন মান উলিয়াবলৈ কৈছে। চাওঁ আমি সলিউশ্যন। 1/√3 - √2 কালি যেনেদৰে কৰিছিলোঁ আমি এনেকুৱা কুৱেশ্যনবিলাকত কি কৰিব লাগে? তলৰটো a + b × a - b ফৰ্মুলালৈ নিব লাগে। a + b × a - b = a² - b² এই ফৰ্মুলাটোত বহাবলৈ চেষ্টা কৰিব লাগে। গতিকে ইয়াক আমি সেইটো ফৰ্মুলাত বহাবলৈ চেষ্টা কৰিম। তেতিয়া কি কৰিব লাগিব? √3 - √2 আছেই, ইয়াৰ লগত √3 + √2 দি মাল্টিপ্লাই কৰিম, আৰু ওপৰত আহিব √3 + √2 a - b × a + b ফৰ্মুলাত পৰি গ'ল। এইটো যদি a ধৰোঁ, এইটো যদি b ধৰোঁ, তেতিয়া আহিব কি? a² - b², a² - b², ওপৰতো তেনেকৈ থাকিল। √3 হোল স্কোৱাৰ কৰিলে 3 - 2 √3 + √2, 3 - 2 মানে হৈ গ'ল 1 √3 + √2। এতিয়া আমাৰ ভেলুকেইটা কি কি দিয়া আছে? √3 ভেলু দিয়া আছে 1.732 + √2 1.414। এইকেইটা আমি লিখিম দিয়া আছে। এতিয়া এইকেইটা প্লাছ কৰিলে কিমান পাম? 4 × 6, 3 × 4, 7 × 11, 1 × 2 = 3, 3.146। নেক্সট কুৱেশ্যন। নেক্সটটো কি দিয়া আছে? 2/√3 + √2। একেই মই কৰি দিছোঁ, ইমান একো ডিফাৰেঞ্চ নাই। ইয়াকো আমি তলে ওপৰে √3 + √2 আছে, গতিকে √3 - √2ৰে মাল্টিপ্লাই কৰিম। √3 - √2 ওপৰতো দিব লাগিব। a + b × a - b ফৰ্মেটত আহি গ'ল, a² - b², 2 × √3 - √2 থাকিলেগে। √3 হোল স্কোৱাৰ মানে 3, √2 হোল স্কোৱাৰ হ'লে 2, 2 × √3 - √2, 3 - 2 1 হৈ গ'ল, গতিকে থাকিলে 2 × √3 - √2, 2 × √3 ভেলু দিয়া আছে। কুৱেশ্যনটোত চাই ল'বা, 1.732 - √2 ভেলু দিয়া আছে 1.414। এইকেইটা আছে কি? দিয়া আছে। 2 × এইটো বাইটো মাইনাছ কৰিলে কিমান পাম? 8 × 12 = 1, 1 × 2 = 3, 4 × 3 = 7, 0.318।
এইটো মাল্টিপ্লাই কৰিলে 8 16 কৰিলে 2 2 3 3 2 6 0.636 এইটো আমাৰ আনসাৰ কিবা নুবুজিলে কমেন্ট বক্সত জনাবা মই আৰু সহজভাৱে বুজাবলৈ চেষ্টা কৰিম নেক্সট আহো আমি কোৱেশ্চন নম্বৰ 13 কোৱেশ্চন নম্বৰ 13 কি কৈছে হৰণ কাৰ্য নকৰাকৈ তলৰ পৰিমেয় সংখ্যাবোৰক দশমিকত প্ৰকাশ কৰা হৰণ নকৰাকৈ দশমিকত প্ৰকাশ কৰা এটা এক্সাম্পল দিয়া আছে 2/25 টো কেনেকৈ কৰিছে 2/25 টো হৰণ নকৰাকৈ দশমিকলৈ নিছে তাৰ মানে তলৰ ৰাশিকিটা 10 100 1000 এনেকুৱা হ'ব লাগিব গতিকে 25 আছে 25ক 100 লে কনভাৰ্ট কৰিলো 100 লে কনভাৰ্ট কৰিবলৈ 25ক 4 এ মাল্টিপ্লাই কৰিব লাগিব তলত 4 এ মাল্টিপ্লাই কৰিলে ওপৰটো কৰিব লাগিব গতিকে 4/100 0.04 এতিয়া কোৱেশ্চন নম্বৰ 1 2 টো গম পায়ে গলা কেনেকৈ কৰিব লাগে কৰি দিছো 1 2 3 4 5 পাঁচটা কোৱেশ্চন আছে 1 অৰ 7/25 এতিয়া আমি এটো কেনেকৈ কৰিম হৰণ কাৰ্য নকৰাকৈ মানে এটো ডিভাইড নকৰাকৈ দশমিকত প্ৰকাশ কৰিব লৈছো 7/25 ইকুৱেল টু 7/25 25ক 100 লে কনভাৰ্ট কৰিবলৈ 4 এ মাল্টিপ্লাই কৰিব লাগিব তলত 4 এ কৰিলে ওপৰত 4 কৰিব লাগিব তো 25 * 4 100 7 4 28 তো এটা আমি পইণ্টত লিখিলে কেনেকৈ লিখম দুটা 0 আছে গতিকে দুটা আগত পইণ্ট আহিব 0.28 আগত 0 এটা দি দিও এইটো কোৱেশ্চন নম্বৰ 2 3/40 3/40 টোক আমি এতিয়া সলিউশন 3/40 ইনটু এটা চোৱা 40ক 100 লে কনভাৰ্ট কৰিব পাৰিম নে 40 100ক যাব নে না যায় 40 লগত কি মাল্টিপ্লাই কৰিলে 100 পাম না পাও 100 নাপালে নেক্সট কি আছে আমাৰ 1000 পাবলৈ হলে 25 এ মাল্টিপ্লাই কৰিব লাগিব তো ওপৰটো তেনেকৈ 25 এ মাল্টিপ্লাই কৰিব লাগিব 25 এ মাল্টিপ্লাই কৰিলে 1000 3 * 25 75 তো ইয়াৰ আনসাৰ হ'ব তলত আছে 0 3টা ওপৰত আছে নাম্বাৰ 2টা আমাক লাগে 3টাৰ আগত পইণ্ট তলত 0 3টা আছে নহয় দশমিকটো 3 স্থানৰ আগত হ'ব তো এটা স্থান বনাই ললো 3 স্থানৰ আগত হ'ল আগৰ 0 এটা দি দিলো দশমিক 3 স্থানৰ আগত এইটো আনসাৰ নেক্সট টু 3/100 এইটো 100 হৈয়ে আছে ইয়াক কৰিব লগা একো নাই 3/100 ইকুৱেল টু তলৰ শূন্য দুটা আছে দশমিক দুটা স্থানৰ আগত হ'ব ইয়াত স্থান এটা আছে গতিকে তাৰ আগত আৰু এটা স্থান লগাই দিলো পইণ্ট দিলো 42 ফৰত কি দিয়া আছে 23 5 স্কয়াৰ ইনটু 2 কিউব 5 স্কয়াৰ ইনটু 2 কিউব ইয়াক আমি কেনেকৈ কৰিম 23 5 স্কয়াৰ ইনটু 2 কিউব 23 5 স্কয়াৰ মানে 25 2 কিউব মানে কিমান 2 4 4 2 8 এইটো হলকে 23 8 5 6 0 কৰিব 4 8 16 16 20 200 হল 200 হলেতো নহব হয়তো 100 হ'ব লাগিব হয়তো 1000 হ'ব লাগিব তো 200ক 1000 লে কনভাৰ্ট কৰোঁ 1000 লে কনভাৰ্ট কৰিলে 5 এদি মাল্টিপ্লাই কৰিব লাগিব কৰি দিও 23 * 5 200 * 5 এতিয়া হৈ গলকে 1000 5 কে 5 কৰিলে 5 * 2 11 হল তো তলত আছে 1000 তিনটা 0 তো তিনটা স্থানৰ আগত হ'ব 1 2 তিনটা স্থান আছে গতিকে 0.115 আনসাৰ
নেক্সট কুৱেশ্যন 5 to 14/175 তো 14/175 ইয়াক আমি কি কৰিব পাৰোঁ ইয়াক আমি কটাকটি কৰিব পাৰোঁ কটাকটি কৰিলে হাতেৰে যাবনে 14/175 7 2 যা 14 7 2 যা 14 3 থাকিল 35 হ'ল 7 5 যা 35 এতিয়া আমাৰ ফিগাৰটো বেছি ধুনীয়া হ'ল 2/25 25ক আমি কিহলৈ কনভাৰ্ট কৰিম 100লৈ 25 into 4 into 4 100 4 2 যা 8 তো এইটো আমি পাম 0.08 এতিয়া 175 চোৱা যিমান পাৰি প্ৰথমতে সৰু কৰি ল'বা আমি কাটাকাটি কৰিলোঁ আগৰকেইটাত কাটাকাটি নাযায় কাৰণে কৰা নাই এইটো কাটাকাটি যায় কাৰণে কৰি ল'লোঁ সৰু কৰি ল'লে কি হয় তেতিয়া আমাৰ নেক্সট ৰাউণ্ড ফিগাৰটো উলিয়াবলৈ সহজ হয় মানে 100 হ'ব নে 1000 হ'ব নে উলিয়াবলৈ সহজ হয় নেক্সট আমাৰ কি দি আছে কুৱেশ্যন নম্বৰ 14 তলৰ শতকৰাবোৰক ভগ্নাংশত প্ৰকাশ কৰা 53% ইয়াক ভগ্নাংশত প্ৰকাশ কৰিব লাগে একেবাৰে ইজি এইবিলাক মই পটাপট কৰি দিছোঁ কুৱেশ্যন নম্বৰ 14 এক নম্বৰ আছে 53% ভগ্নাংশত প্ৰকাশ কৰা একোৱেই নাই এইটো 53% মানে 53% ইকুৱেল টু কি হয় 53 into 1/100 মানে 53/100 কটাকটি নাযায় ভগ্নাংশ ৰাখিব লাগে পইণ্টলৈ নিব নালাগে গতিকে এইখিনিতে 2 নম্বৰটো 50% 50% মানে কিমান হ'ব 50 into 1/100 50/100 এইটো কটাকটি যাব কিমান হ'ব 50 100 যাব 1/2 নেক্সট 1/2% এইটো কি হ'ব 1/2 into 1/100 মানে 1/200 3 4 কি দি আছে 100% মানে 100 into 1/100 100 কটাকটি গ'লে কিমান হ'ব 1 নেক্সট 5 টো কি দি আছে 0.01% 0.01% মানে 0.01 into 1/100 মানে 0.01 into 1/100 0.1 টো আমি কি বুলি ক'ব পাৰোঁ 1/100 হয়নে দুটা আগত পইণ্ট আছে গতিকে 1/100 into আকৌ এইফালে 1/100 তাৰমানে ইমান হ'ব 1/0 কেইটা আছে 1 2 3 4 1 2 3 4 এইটো বুজি পালা নাই 0.01ক আমি 1/100 লিখিব পাৰোঁ আৰু এইফালে 1/100 আছে এতিয়া মাল্টিপ্লাই কৰিলে 1 into 1 100 into 100 1 2 3 4 4টা 0 নেক্সট আহিলে কুৱেশ্যন নম্বৰ 15 কি দিয়া আছে তলৰ ভগ্নাংশবোৰ শতকৰা ৰূপত লিখা তো 1/2 ইয়াক শতকৰা ৰূপত লিখিব লাগে এইকেইটাও সহজ নেক্সট কুৱেশ্যন নম্বৰ 15 শতকৰা ৰূপত লিখিব লাগে ভগ্নাংশ দিয়া আছে এইটো শতকৰা ৰূপত লিখিব লাগে কেনেকৈ লিখিম 1/2 equal to 1/2 into 100% শতকৰালৈ কনভাৰ্ট কৰিবলৈ হ'লে 100% মাল্টিপ্লাই কৰিব যিকোনো বস্তুকে শতকৰালৈ কনভাৰ্ট কৰিবলৈ 100% মাল্টিপ্লাই কৰিব কিমান হ'ব কটাকটি যাব 50% 2 নম্বৰটো 1/4 এইটো কিমান হ'ব 1/4 into 100%
4ৰে কটাকটি গ'ল 25%। শতকৰাৰ ওপৰত লিখিবলৈ 100ৰে মাল্টিপ্লাই কৰিব লাগিব। যিকোনো এটা ৰাশি দিয়া আছে তাক শতকৰালৈ কনভাৰ্ট কৰিবলৈ 100ৰে মাল্টিপ্লাই কৰিব লাগিব। যিকোনো এটা ৰাশি দিয়া আছে পাৰ্চেণ্টেজত দিয়া আছে তাক নৰ্মেললৈ কনভাৰ্ট কৰিবলৈ 100ৰে ডিভাইড কৰিব লাগিব। পাৰ্চেণ্ট চিনটো আছে তাক নৰ্মেল ৰাশিলৈ কনভাৰ্ট কৰিবলৈ 100ৰে ডিভাইড কৰিব লাগিব, আৰু নৰ্মেল ৰাশি এটা আছে তাক শতকৰালৈ কনভাৰ্ট কৰিবলৈ 100ৰে মাল্টিপ্লাই কৰিব লাগিব। ডিফাৰেঞ্চ সেইটোৱে। 3টো কি দিয়া আছে 3/20, এইটো কিমান হ'ব 3/20 ইনটু 100%, 5 20 100, 15%। 4 নম্বৰ 42/125, এইটো কিমান হ'ব 42/125 ইনটু 100%। এইটো 25 5 25 125, 4 25 100, এইটো কটাকটি নাযায় আৰু 4 2 8, 4 4 16 ডিভাইড বাই 5, হয়নে? ডিভাইড কৰিলে 5 9 15 11 16 18 হ'ল, 5 9 15 16 17 3 বাকি থাকিলে 30 হ'ল, 5 6 30, 33.6%। পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিবলৈ কৈছে আমাক। নেক্সট আহিলে 5টো 0.25, এইটো আমি কেনেকৈ কৰিব পাৰোঁ 0.25 ইনটু 100%, মানে কিমান হ'ব 100ৰে মাল্টিপ্লাই কৰিলে দুটা আগত পইণ্ট আছে উঠি যাব 25%। 100ৰে যেতিয়া মাল্টিপ্লাই কৰিম ইয়াত দুটা পইণ্ট আছে, এইটো কেনেকৈ উঠি গ'ল গম পালা নাই 0.25 ইনটু 100, মানে কিমান হ'ব 25, দুটা ডাবল শূন্য আহিব। এতিয়া আমি পইণ্ট বহাব লাগে, দুটা আগত পইণ্ট আছিলে গতিকে পইণ্টটো আহিব ইয়াত, গতিকে এইটো আল্টিমেটলি 25 হয়। নেক্সট 6টো 1.25, ইয়াক পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰিব লাগিব 1.25 ইনটু 100%। এইটো তেনেকৈ চোৱা 1.25 ইনটু 100 আছে মানে 125 আহিলেই ডাবল 0 আহিলে। এতিয়া আমি দিব লাগিব পইণ্টটো, দুটা আগত যিহেতু পইণ্ট আছিলে দুটা আগত দিব লাগিব, তাৰমানে 125% হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 16। কুৱেশ্যন নম্বৰ 16ত কি কৈছে কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল, তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি? এইবোৰ প্ৰশ্ন বুজি বুজি কৰিব লাগিব দেই। কোনো এটা বস্তু 10% লাভত বিক্ৰী কৰা হ'ল, তাৰ কিনা দাম আৰু বেচা দামৰ অনুপাত কি? গতিকে কিনা দাম আৰু বেচা দাম উলিয়াই লওঁ আমি, তাৰপিছত আমি তাৰ অনুপাত উলিয়াম। কুৱেশ্যন নম্বৰ 16 ধৰা হ'ল বস্তুটোৰ কিনা দাম 100 টকা 100 টকা। এতিয়া কৈছে কি 10% লাভত বিক্ৰী কৰিছে। 100 টকা বস্তু এটা 10% লাভত বিক্ৰী কৰিলে বেচা দাম কিমান হ'ব? গতিকে বেচা দাম 100 টকা বস্তু এটা 10% লাভত বিক্ৰী কৰিছোঁ, মই কৰি দেখাই দিছোঁ 100 প্লাছ 10%, হয়নে? 10% কাৰ কিনা দামৰ 10% 100, 100 প্লাছ 100 10% কিমান হ'ব 100 ইনটু 10 ইনটু 100 ইনটু 1/10, 10%। কি কৰিছোঁ ৰ'বা দেই 100 প্লাছ 10/100 ইনটু 100,
10% মানে কিমান 10% মানে কি লিখিব পাৰোঁ 10/100 ইনটু 100 এই 10%টোক লিখিলোঁ 10/100 আৰু এইফালে 100 আছে 100 কটাকটি গ'ল আনচাৰ কিমান পালোঁ 110 মানে বস্তুটোৰ বেচা দাম হৈ গ'ল 110 টকা বস্তুটোৰ কিনা দাম আছিলে 100 টকা বেচা দাম হৈ গ'ল 110 টকা 10% লাভত বিক্ৰী কৰিছে ডাইৰেক্টলি ক'ব পাৰি 100 টকা বস্তু এটা 10% লাভ হ'লে 110 টকা হয় মই তোমালোকক কেনেকৈ পায় 110টো সেইটো উলিয়াই দেখালোঁ এতিয়া আমাক কি দিছে অনুপাত উলিয়াবলৈ দিছে গতিকে এতিয়া কিনা দাম আৰু বেচা দামৰ অনুপাত কিনা দাম ইজটো বেচা দাম কিনা দাম আৰু বেচা দামৰ অনুপাত উলিয়াবলৈ দিছে কিনা দাম কিমান আছিল 100 টকাত কিনিছিলে 10% লাভত বিকিছিলে মানে 110 টকাত বিকিলে অনুপাত কিমান হ'ব 0 কেনচেল যাব 10:11 এইটো আনসাৰ 10:11 হয় নেক্সট আহিলে কুৱেশ্যন নম্বৰ 17 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান লাভৰ শতকৰা হাৰ কি কুৱেশ্যন নম্বৰ 17 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান এতিয়া আমি ধৰি ললোঁ ধৰা হ'ল এটা কণীৰ কিনা দাম 100 টকা ধৰা হ'ল এটা কণীৰ কিনা দাম 100 টকা হয়নে গতিকে 20টা কণীৰ কিনা দাম কিমান হ'ব 20টা কণীৰ কিনা দাম কিমান হ'ব 100 × 20 মানে 2000 টকা আমাক কি দিছে প্ৰশ্নমতে কি আছে প্ৰশ্নটো চাওঁ 30টা কণীৰ কিনা দাম ইকুৱেল টু 20টা কণীৰ বেচা দাম হ'ল 30টা কণীৰ কিনা দাম ইকুৱেল টু 20টা কণীৰ বেচা দাম এইটো আমি উল্টাকে লিখোঁ এইটো এফালে লিখোঁ 20টা কণীৰ বেচা দাম ইকুৱেল টু 30টা কণীৰ কিনা দাম হ'ল আখৰবোৰ বুজি নাপালে ক'বা মই উচ্চাৰণ কৰি গৈছোঁ সেইখিনিও মন কৰিবা এতিয়া 20টা কণীৰ বেচা দাম উলিয়াব লাগে আমাক 20টা কণীৰ বেচা দাম 20টা কণীৰ বেচা দাম কিমান হ'ব 30টা কণীৰ কিনা দাম কিমান হ'ব এটা কণী যদি 100 টকা হয় 30টা কণী কিমান হ'ব 30 × 100 মানে 3000 টকা 20টা কণীৰ বেচা দাম পালোঁ 20টা কণীৰ বেচা দাম পালোঁ 3000 টকা 20টা কণীৰ কিনা দাম পাইছিলোঁ 2000 টকা এতিয়া লাভটো দিব পাৰিমনে 20টা কণী 2000 টকাত কিনি 20টা কণী যদি 3000 টকাত বেচে আমাক লাভৰ শতকৰা হাৰ সুধিছে গতিকে লাভৰ শতকৰা সুধিছে লাভ কিমান হ'ব লাভ পাৰ্চেণ্ট কিমান হ'ব লাভ ডিভাইডেড বাই কিনা দাম এইটো আকৌ ফৰ্মুলা দেই ইনটু 100% এইটো শতকৰা লাভৰ ফৰ্মুলা লাভ পাৰ্চেণ্ট ডিভাইডেড ইকুৱেল টু লাভ ডিভাইডেড বাই কিনা দাম ইনটু 100% লাভ কিমান হ'ল 20টা কণী 2000 টকাত কিনি 3000 টকাত বেচিলে 3000 মাইনাছ 2000 এইটো হ'ল লাভ কিনিছিলে কিমানত 2000 টকাত 2000 ইনটু 100% মানে ওপৰত কিমান থাকিলে 1000 ডিভাইডেড বাই 2000 ইনটু 100% এইটা কটাকটি কৰিলে 2 50 বাৰ গ'ল গতিকে লাভ হৈ গ'ল 50% লাভ হ'ল